নমস্কাৰ নিউজ নাও দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা চাওঁ কি আছে আজিৰ সংবাদত। যোৰহাটৰ আৰক্ষীৰ পদপথ টহলৰ অভিযান অব্যাহত। সষ্টম হৈ পৰিছে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। সাম্প্ৰতিক সময়ত ৰাজ্যখনৰ ভিন্ন প্ৰান্তত উদ্ভৱ হোৱা বিভিন্ন ঘটনাৰ পৰিপ্ৰেক্ষিতত যোৰহাট জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন সম্পূৰ্ণৰূপে সষ্টম হৈ পৰিছে। জিলা আয়ুক্ত পুলক মহন্ত আৰু আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰৰ নিৰ্দেশনা আৰু তত্বাৱধানত জিলাখনৰ বিভিন্ন প্ৰান্তত যোৰহাট আৰক্ষীৰ ব্যাপক পদপথ টহল অভিযান অব্যাহত আছে। জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে বাসিন্দাসকলৰ মাজত নিৰাপত্তাৰ ভাৱ বৃদ্ধি উদ্দেশ্যে জিলাখনত আইন শৃংখলা বজাই ৰখা, অপৰাধমূলক কাৰ্যকলাপ ৰোধ কৰা, প্ৰতিজন নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত যোৰহাট আৰক্ষী প্ৰশাসনে নিষ্ঠাবানভাৱে এই টহল অভিযান অব্যাহত ৰাখিছে। জিলাখনৰ জেবি ৰোড, ৰজা মৈদাম, হৰিজন কলনী, এটি ৰোড, ভোগদৈ, অজন্তা বাইপাছ আদিত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু আৰক্ষীসকলে পদপথ টহল অভিযান সক্ৰিয় ৰাখিছে। ইয়াৰ উপৰিও মৰিয়নি, টিয়ক আৰু বৰহোলাৰ বিভিন্ন প্ৰান্তৰ লগতে পৌৰ এলেকাসমূহত জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত কৰাৰ লক্ষ্যৰে অতিৰিক্ত জিলা আয়ুক্ত, দণ্ডাধীশ, চক্ৰ বিষয়া প্ৰমুখ্যে আৰক্ষী টহল অভিযান অব্যাহত আছে। উল্লেখযোগ্য যে জিলাখনত আইন শৃংখলা বৰ্তাই ৰখাৰ ক্ষেত্ৰত জিলাখনৰ অন্তৰ্গত সকলো আৰক্ষী থানাতে একোটিকৈ টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে। জনসাধাৰণে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'লে যোগাযোগ কৰিব পাৰিব উক্ত টাস্ক ফ'ৰ্চৰ লগত। উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।